কোৱা। নমস্কাৰ, মোৰ নাম জোনাক্ষী বৰদলৈ। মই নাচাত যাবলৈ পাইছোঁ, নাচা ISSC এক্সাম দি পিনে নাচাত যাবলৈ পাইছোঁ। মোৰ স্কুলে মোক বহুত হেল্প কৰিছে এইটো কৰিবলৈ। মই এইটো এক্সাম প্ৰথম এক্সামটো 15 এপ্ৰিলত দিছিলোঁ আৰু এইটো ৰিজাল্ট মই 5 মে'ত পালোঁ। তাৰপিছত যেতিয়া মই স্কুলত ক'লোঁ, তাৰপিছত স্কুলে মোক হেল্প কৰি প্ৰিপেৰেশ্যন কৰিবলৈ। আৰু মই 15 মে'ত এইটো এক্সাম দিলোঁ, ফাইনেল এক্সামটো, মই চিলেক্ট হৈছোঁ নাচা যাবলৈ। বহুত ভাল লাগিছে, কিন্তু এনেকুৱা বুজাব পৰাকে লগা নাই, কাৰণ মানে মঞ্চ যেনেকুৱা লাগিছে বুজাব পৰা নাই। কিন্তু মানে তাতে এটা ডক্টৰ থমাছ চেমিনাৰ নামৰ এটা চেমিনাৰ আছে, তাতে আমি নাচা কেনেকৈ অপাৰেট হয় সেই চব বুজাব আমাক। ডিচেম্বৰত এইটো 3 ডে ট্ৰিপ হয়। কি হৈছে তাতে সেয়া চব বুজাম সিহঁতক। চাব পৰা মানে মোক যেতিয়া কৈছিল তেতিয়া মই ভাবিছিলো কি এইটো কৰিব লাগিব বুলি। ক্লাছ 8। অভিজ্ঞতা কি হ'ল? IPS অফিচাৰ। অভিজ্ঞতা কি হ'ল? IPS অফিচাৰ। আমাৰ এই প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈছিলে এপ্ৰিলৰ পৰা, 15 মে'ত শেষ হ'ল। আমাৰ স্কুলৰ পৰা জোনাজ্যোতি বৰদলৈ সাফল্যভাৱে ইয়াত মানে পাছ কৰিছে আৰু সি নাচালৈ যাবলৈ সুবিধা পাইছে। ডিচেম্বৰ মাহত যাব আৰু এই গোটেই প্ৰক্ৰিয়াটোত টোটেলি মোৰ লগতে ডাইৰেক্টৰ ছাৰ, প্ৰিন্সিপাল মেম, তাৰপিছত আমাৰ টিচাৰে সকলোৱে একগোট হৈ আমি কাম কৰি আহিছোঁ। সেইবাবে আজি আমি সঁচাই তাৰ ৰিজাল্টত সুখী।